আন নহলেও এইখন চৰকাৰৰ পতন অনিবাৰ্য। কাৰণটো হৈছে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে এতিয়া চৰকাৰ উঠি পৰি লাগিছে SOP জাৰি কৰাত। বিশেষকৈ লকডাউনৰ সময়ৰে পৰা মানুহে এই SOP শব্দটোৰ সৈতে পৰিচয় ঘটিছে। ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ। এই যে প্ৰতিটো ক্ষেত্ৰতে SOP জাৰি কৰাৰ যিটো চৰকাৰৰ প্ৰৱণতা, এই প্ৰৱণতাই এই চৰকাৰখনক আগন্তুক নিৰ্বাচনত কিন্তু হলঠেকত পেলাব, এয়া চৰকাৰে জানি ৰখাটো ভাল। কাৰণ জুবিন গাৰ্গ ক্ষেত্ৰ বা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ যিয়ে নকওঁ কিয়, তাত চৰকাৰে উশৃংখলতা ৰোধৰ নামত উশৃংখলতা ৰোধৰ দোহাই দি যি SOP জাৰি কৰিছে, সেই SOP কিন্তু সৰ্বসাধাৰণ মানুহে মানি লব বিচৰা নাই। নিশ্চিতভাৱে আমি এই কথাটো কব লাগিব যে তাত মদ খাই উদ্ভণ্ডালি কৰাটো বা কোনোবাই তাত ৰাজনৈতিক ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰাটো, তাত ৰাজনৈতিক শ্লোগান দিয়াটো বা জুবিন গাৰ্গ সমাধি ক্ষেত্ৰক ৰাজনৈতিক এটা ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰাটো কিন্তু গ্ৰহণযোগ্য কথা নহয়। কিন্তু চৰকাৰে তাত SOP জাৰি কৰাতকৈ তাত তেনেবোৰ কাৰ্যপন্থা ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিব পাৰিলেহেঁতেন আৰক্ষী অথবা প্ৰশাসনৰ জৰিয়তে। তাকে নকৰি তেওঁলোকে তাত SOP জাৰি কৰি জুবিন অনুৰাগীসকলক আহত কৰিছে।